চিয়াহীৰে লিখনি হে পাহৰ নানা ৰঙী জীৱনী সাথৰৰ শব্দৰে বুজনি ব্যাকুলতা জীৱনৰে গাঁথনি সময় ঠিকনা হেৰালে উন্মাদনা পদে খেদি ফুৰে সপোনৰ বাটেৰে উৰা মাৰে আধৰুৱা ক্ষণ বাৰে বাৰে আশাৰে ডিঙৰালো লহিয়ালে বেলি পদূলিতে হ'ল ফুট গধূলি বাগৰি বাগৰি সময় হ'ল ফুট গধূলি তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি নাই মা মই আৰু হেতু কোৰ্স কৰিব নোৱাৰো মই নোৱাৰো মা পৰি হেয়া তোমাৰ ফাৰ্ষ্ট ডে আছিল সেইকাৰণে চাগে তেনেকুৱা হৈছে সেই বুলি তুমি তোমাৰ লক্ষ্যৰ পৰা আঁতৰি আহিব নোৱাৰা জেঠাই জানো মামীৰ লগত মই আগতে শুনি অহাৰ দৰে সহজ হ'ব পাৰিবনে নে মামাই জেঠাইক কৰা অৱহেলাৰ বাবে জেঠাইও মামীৰ নিচিনাই ভাও জুৰিছে এইটো মিছেছ অনুচলিহাৰ ঘৰ হয়নে হয় কিন্তু আপোনাক চিনি পোৱা নাই প্ৰথমে তেখেতক বাহিৰলৈ মাতি দিয়ক তেখেতে মোক চিনি পায় মোৰ মনত মাত্ৰ এটাই দুখ দাদাই মোক বুজি নাপালে মোক বিশ্বাস কৰাব মই কেতিয়াও মোৰ মানুহজনক ফাঁকি দি বা প্ৰতাৰণা কৰি কোনো পৰপুৰুষক আপোন কৰি লোৱা নাছিল আপুনিও যে মানুহ আৰু মানুহজনী কেনেকৈ আধা ৰাস্তাতে এৰি থৈ আহিব লাগেনে আৰুনো কি কৰিবা মোৰ কথা শুনিব জানো অনু বাইদেউকে এসময়ত চুপ কৰাই ৰাখে আগৰ কথা বেলেগ আছিল এতিয়া আৰু সেইবোৰ মিলালে নহ'ব নহয় হ'ব দিয়া এতিয়া সেইবোৰলৈ হুলস্থুল নকৰিলেও হ'ব ময়ো আপোনাক খং কৰি কথাটো কোৱা নাই নহয় বৌৰ কাৰণে গুৱাহাটীখন তেনেই নতুন তাতে ইমান দিনৰ মূৰত আহিছে আমেৰিকাত থকা মানুহ গুৱাহাটীত নেহাৰাই দিয়া আৰু অহাৰ সময়ত মই মোক ফোন কৰিবলৈ কৈ আহিছোঁ তুমি চিন্তা কৰিব নালাগে এতিয়া বলা ভিতৰলৈ চোৱাচোন পৰি ডেষ্টিনিয়ে কেতিয়া কাক ক'ত কেনেকৈ মিলাই দিয়ে যিগৰাকী মানুহে আমি সৰু থাকোঁতে পলাত লৈ ডাঙৰ কৰিলে সেইগৰাকী মানুহক চিনিবই নোৱাৰিলোঁ মাৰ মুখত ডাঙৰ মামীৰ কথা আগতে শুনিছিলোঁ আজি গমও পালোঁ মানুহজনী খুব বেছি হাম্বল এই এটা কাম কৰোঁ নেকি কি এইবাৰ মামীৰ লগতে আমেৰিকালৈকে গুচি যাওঁ নেকি বৰ কথাটো ক'ব আহিছা আগতে মাৰ পৰা পাৰ্মিশ্যন লৈ লোৱা তাৰপিছত তোমাৰ মনৰ ইচ্ছাবোৰ মোক কৈ থাকিবা এই মই যদি মাক কওঁ নহয় মায়ে মোক লগে লগে অ'কে কৰি দিব তোমাৰ নিচিনা ভয়টো নহয় যে ক্লাছৰ আধাৰ পৰা ওলাই গুচি আহিম কি মায়ে মানে তোমাক মায়ে মোক সকলো কৈছে নহয় আমি আছোঁ তোমাৰ লগত ভয় কৰি ক্লাছ কৰিব নালাগে দৰকাৰ হ'লে ভয় নলগা ব্যৱস্থা কৰি দিম মই গৈ থাকোঁ আকৌ আহিম যদি সম্ভৱ হয় ইহঁত দুটাক যে তোমাৰ লগত এনেকৈ থকা দেখিছোঁ মই তাতেই বহুত সুখী ইয়ালৈ আহি এটা কথা বুজিছোঁ যে তুমি তোমাৰ পুৰণা সংস্কাৰখিনিৰে ঘৰখন বান্ধি ৰাখিছা আশা কৰোঁ যাতে আগলৈও তোমাৰ এই সাহসখিনি দেখিবলৈ পাওঁ বৌ আৰু মই বেছিদিন চাগে ঘৰখন চম্ভালি থাকিব নোৱাৰিম কিয় ক'ৰবাত যাবা নেকি ক'বতো নোৱাৰি জীৱনে কেতিয়া ক'ত আকৌ নতুন ঠিকনা বিচাৰি লয় তুমি ৰ'বা মই ইছুক মাতি দিছোঁ তোমাক থৈ আহিব তুমি নোযোৱা নেকি বৌ মই যাব নোৱাৰিম বেয়া নাপাবা অন ইছু বিবেক মই এটা কথা ভাবিছোঁ যদি তই মোৰ কথাটোত সন্মতি দিয় তেতিয়াহ'লে
দুয়ো মিলি এটা বিজনেছ ষ্টাৰ্ট কৰিব পাৰি আগতে কি কথা ভাবিছ সেইটো ক তাৰ পিছত বিজনেছৰ কথা পাতিম মোৰ হাতত প্ৰায় 3 লাখ মান টকা আছে আৰু যদি তোৰ ফালৰ পৰা 2 লাখ মান টকা যোগাৰ কৰিব পাৰ মোৰ হাতত এতিয়া টকা নাই তই মোক ফাঁকি নিদিবি বিবেক তোৰ একাউণ্টত বহুখিনি টকাই আছিলে আৰু তই নিজেই দেখোন এদিন একাউণ্টৰ ডিটেইলছ দেখুৱাইছিলি টকা আছিলে কিন্তু এতিয়া নাই নাই তাৰ মানে কি কৰিলি টকাখিনি মোৰ ডাঙৰ এটা ভুল হৈ গ'ল মানে পলিৰ লগত ৰিলেশ্যনত থাকোঁতে তাই মোৰ পৰা বহুখিনি টকাই লৈ গ'ল তেতিয়া সেইবোৰ কথা একো ভবাই নহ'ল কিন্তু এতিয়া সেই টকাৰ কথা লৈ নাইবা সেই টকা বিচাৰি মই তাইৰ ওচৰত যাব নোৱাৰোঁ যদি সঁচাকৈয়ে টকাখিনি তোৰে আছিলে তেতিয়া উভতাই বিচৰাত আপত্তি কি টকা বিচাৰি মই তাইৰ ওচৰত সৰু হ'ব নোৱাৰোঁ বিকাশ তই কোলে হ'বনে অঁ মই টকা বিচাৰি যাব নোৱাৰোঁ ঠিক আছে তই যদি টকাখিনি বিচাৰি যাব নোৱাৰ তেতিয়া তোৰ ঠাইত ময়ে যাম টকাখিনি বিচাৰি তই তেনে কৰিব নোৱাৰ কিয় কাৰণ মই কৈছোঁ কিয় মই তোৰ কাৰণে তাইৰ ওচৰত হাতযোৰ কৰিম বুলি ভাবি তোৰ লাজ লাগিছে নেকি চা বিবেক আমি বিজনেছ কৰোঁ নকৰোঁ সেইটো পিছৰ কথা কিন্তু এজন ভাল বন্ধু হিচাপে মই তাইৰ পৰা টকাখিনি উভতাইহে এৰিম আৰে ভাই হ'ব তই একো নকবি মই আছোঁ নহয় ব'ল এতিয়া হেল্ল' কোৱা কোৱা পলি মই ক'ত যাব লাগে এতিয়াই গৈ আছোঁ নালাগে এতিয়া ক'তো আহিবলৈ থাকা তুমি ঘৰতে প্লিজ পলি তোমাক লগ পাবলৈ মোৰ বৰ মন গৈ আছে তুমি নুবুজা কিয় এইবোৰ চব তোমাৰ খন্তেকীয়া কথা আচলতে মই তোমাক ভাল পাবই নালাগিছিল কি এয়া তুমি কি কৈছা পলি মই যি বুজিছোঁ সেইটোকেই কৈছোঁ যিজন মানুহক অন্তৰ পৰা ভাল পোৱা যায় সেই মানুহজনৰ পৰা অলপ সময় বিচৰা যায় যিটো কথা তুমি কেতিয়াও বুজি নোপোৱা তুমি মোৰ খবৰ ল'বলৈ টাইম নোপোৱা নহ'লা হয় পলি এয়া তুমি সম্পূৰ্ণ ভুল ভাবিছা কি ভুল ভাবিছোঁ নোকোৱা কিয় আমাৰ ঘৰত আলহী আহিছিল পলি যাৰ বাবে মই অলপ ব্যস্ত হৈ থাকিব লগা হৈছিল হ'ব এতিয়া বাহানা বনাব নালাগে পলি বিলিভ কৰা মই মিছা কথা কোৱা নাই মামী আহিছিল ন আমাৰ ঘৰলৈ বৌ আৰু অনুবাইদেউৰ সম্পৰ্কটো আকৌ আগৰ দৰে হৈ উঠা বাবে মই নিজকে বৰ সুখী অনুভৱ কৰিছোঁ এইটো কথাত যে ময়ো বহুত বেছি হেপ্পী মা এটলিষ্ট জেঠাইও এতিয়া মামীৰ লগত মন খুলি কথা পাতিব পাৰিব ইয়াত থকালৈকেতো পাৰিবই কিন্তু কিন্তু কি আমেৰিকা গৈ পোৱাৰ পিছত দাদাৰ খংটো যদি আৰু আগৰ নিচিনা হৈ যায় তেতিয়া কি কৰিব মামীয়ে মোক কোৱা মতে এইবাৰ আৰু তেনেকুৱা একো নহয় বৌ তোমাক কেতিয়া কি ক'লে মই তোমাক ব্লেম দিবলৈ অহা নাছিলোঁ পলি মই যদি পুৰণি কথাবোৰ এক্সপ্লেইন কৰিবলৈ যাওঁ তুমি কিন্তু নিজৰ ওচৰত বহুত বেয়াকৈ লাজ পাবা তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি কি ভুল ভাবিছোঁ নোকোৱা কিয় আমাৰ ঘৰত আলহী আহিছিল পলি যাৰ বাবে মই অলপ ব্যস্ত হৈ থাকিব লগা হৈছিল হ'ব এতিয়া বাহানা বনাব নালাগে পলি বিলিভ কৰা মই মিছা কথা কোৱা নাই মামী আহিছিল ন আমাৰ ঘৰলৈ মামী একচুৱেলি আমেৰিকাত থাকে আমি সৰুতে লগ পোৱা ফাইনেলি আহি যেনিবা ওলালহি আৰু ইণ্টাৰেষ্টিং কথাটো কি জানা মামী আমাৰ এজনকো চিনি পোৱা নাই নহয় মাৰ বাহিৰে হেল্ল' শুনি আছোঁ কোৱা একো মতা নাই যে কিয় তোমাৰ আলহীৰ কথা শুনি থাকিবলৈ মই ফোনটো লগাই থোৱা নাই বাই হেল্ল' হেল্ল' এয়া আকৌ কি হ'ল পলি পলি তোমাৰ লগত অলপ ইম্পৰ্টেণ্ট কথা আছে যদি ৰৈ নিদিয়া মই তোমাৰ ঘৰলৈ যাবলৈ বাধ্য হ'ম চোৱা বিবেকে তোমাৰ পৰা পাবলগীয়া টকাখিনি বিচাৰিহে মই ইয়ালৈ আহিছোঁ কি অঁ বিবেকৰ টকা তুমি মোৰ পৰা খুজিছা যে প্ৰায় 2 লাখ মান টকা নহয় জানো
মোক মিছাতে ব্লেম নিদিবা চাওঁ মোক যাবলৈ দিয়া মই তোমাক ব্লেম দিবলৈ অহা নাছিলোঁ পলি মই যদি পুৰণি কথাবোৰ এক্সপ্লেইন কৰিবলৈ যাওঁ তুমি কিন্তু নিজৰ ওচৰত বহুত বেয়াকৈ লাজ পাবা অভদ্ৰামি নকৰিবা বিকাশ তুমি বিবেকৰ লগত যি কাম কৰি থৈছা সেয়াতো অভদ্ৰামিতকৈ বহুত ওপৰত বাৰু সেইবোৰ বাদ দিয়া কাইলৈ গোটেই টকাখিনি ঘূৰাই পাম বুলি আশা থাকিল অ'কে বাই মা মামী গুচি যোৱাৰ বাবে মনটো বেয়া লাগিছে ন হয়ো মামী যোৱাৰ পাছত কিবা ঘৰখন সঁচাকৈ উকা উকা লাগিছে মোৰ কিবা পুৰণি কথাবোৰলৈহে মনত পৰিছে কি পুৰণি কথা বৌ আৰু অনুবাইদেউৰ সম্পৰ্কটো আকৌ আগৰ দৰে হৈ উঠা বাবে মই নিজকে বৰ সুখী অনুভৱ কৰিছোঁ এইটো কথাত যে ময়ো বহুত বেছি হেপ্পী মা এটলিষ্ট জেঠাইও এতিয়া মামীৰ লগত মন খুলি কথা পাতিব পাৰিব ইয়াত থকালৈকেতো পাৰিবই কিন্তু কি আমেৰিকা গৈ পোৱাৰ পিছত দাদাৰ খংটো যদি আৰু আগৰ নিচিনা হৈ যায় তেতিয়া কি কৰিব মামীয়ে মোক কোৱা মতে এইবাৰ আৰু তেনেকুৱা একো নহয় বৌ তোমাক কেতিয়া কি ক'লে জেঠাইৰ ঘৰৰ পৰা আহি উভতি যোৱাৰ আগে আগে মামীয়ে মোক সকলো কথা বুজাই কৈছে কি কৈছে কোৱাচোন কৈছে যে মামায়ো ভিতৰি বিচাৰে যে জেঠাইও নিজৰ ঘৰ এখনত সুখেৰে থাকক আৰু মামীয়েওতো ইয়াত আহি সেইটোৱে দেখিলে গতিকে এইবাৰ গৈ মামীয়ে মামাক প্ৰত্যেকটো কথাই ভালকৈ বুজাই ক'ব পাৰিব মা কি ভাবিছা আকৌ একো ভবা নাই নাই কিবাটো তুমি ভাবিছা আৰু মোৰ পৰা লুকুৱাইছা কি লুকুৱামনো মা ক'বানে মোৰ হলে ভয়হে লাগিছে ভয় কিহৰ বাবে ভয় খাইছা তুমি কালি কেইটাত যাবা 8:30 মানত কিয় সুধিলা ময়ো তোমাৰ লগত যাম মা নালাগে দিয়া মই কি ভয় খাম বুলি তুমি ভাবিছা নেকি মোৰ মনত আছে দিয়া তুমি কোৱা কথাবোৰ তথাপি মই তোমাৰ কাষতে থাকিব বিচাৰিছোঁ অন্তত দুদিনমানৰ কাৰণে হ'লেও তোমাৰ কলেজৰ আশে পাশে থাকিম তোমাৰ মনত কিবা ভয় ভাৱ হ'লে মোক অন্তত কাষতে পাবা তন সদা শেৱালিত মন তুলসীৰ ফুট গধূলি তন সদা শেৱালিত মন তুলসীৰ ফুট গধূলি কিবাটো তুমি ভাবিছা আৰু মোৰ পৰা লুকুৱাইছা কি লুকুৱামনো মা ক'বানে মোৰ হলে ভয়হে লাগিছে ভয় কিহৰ বাবে ভয় খাইছা তুমি আমাৰ নগাঁৱৰ ঘৰখনে যদি এই কথাবোৰৰ কাৰণে বৌক অপমান কৰি পঠিয়ায় কাৰণ ডাঙৰ বাইদেউহঁতেতো আজিলৈকে অনুবাইদেউৰ ঘৰৰ পদূলিত ভৰিয়েই দি পোৱা নাই মা
তুমি এই অদৰকাৰী কথাবোৰ চিন্তা কৰি কৰি কিয় অশান্তি পাই আছা ঠিক অশান্তি হোৱা নাই মই বৌৰ কথাটোহে ভাবিছোঁ মামিক কোনেও একো ক'ব নোৱাৰে তুমি ইমান চিয়ৰ হৈ কেনেকৈ ক'ব পাৰিলা কাৰণ মই যিখিনি শুনিছোঁ তাৰ পৰা এইটোৱে বুজিছোঁ যে মামা মামীৰ কথাৰ ওপৰত আনবোৰে বৰ এটা বিশেষ একো নকয় আহা এতিয়া ভিতৰলৈ যাওঁ অনু বৌ অনু বৌ তুমি যি কৰিছিলা পৰিস্থিতিৰ বাধ্য হৈ কৰিছিলা তেনে পৰিস্থিতিটো তুমি এগৰাকী সৎ আৰু সাহসী নাৰী হৈ জীয়াই থকাৰ পণ বান্ধিছিলা মা পৰি কিবা ক'বা মোক টকাৰ প্ৰয়োজন হৈছিলে টকা কিয় লাগে কেইখনমান কিতাপ কিনিব আছিলে ঠিক আছে কাইলৈ লৈ ল'বা কিমান লাগিব 3000 অ'কে কালি কেইটাত যাবা 8:30 মানত কিয় সুধিলা ময়ো তোমাৰ লগত যাম মা নালাগে দিয়া মই কি ভয় খাম বুলি তুমি ভাবিছা নেকি মোৰ মনত আছে দিয়া তুমি কোৱা কথাবোৰ তথাপি মই তোমাৰ কাষতে থাকিব বিচাৰিছোঁ অন্ততঃ দুদিনমানৰ কাৰণে হ'লেও তোমাৰ কলেজৰ আশে পাশে থাকিম তোমাৰ মনত কিবা ভয় ভাৱ হ'লে মোক অন্ততঃ কাষতে পাবা হ'ব দিয়া সৰকি সুহুৰি নামি আহে চনক জোনাকীত ৰয় থমকি আশাৰ ৰেঙনি ভাহে মনৰে কোঠালিত সময় ঠিকনা হেৰালে উন্মাদনা পদে খেদি ফুৰে সপোনৰ বাটেৰে উৰা মাৰে আধৰুৱা ক্ষণ বাৰে বাৰে আশাৰে ডিঙৰালো লোহিয়ালে বেলি পদূলিতে হ'ল ফুট গধূলি বাগৰি বাগৰি সময় হ'ল ফুট গধূলি তল সদা শেৱালিত মন তুলসীৰ ফুট গধূলি